এতিয়া আৰ্মিয়ে ফ্লেগ মাৰ্চ কৰা আমি দেখিবলৈ পাইছোঁ। মই দেখাবৰ কাৰণে অনুৰোধ কৰিম প্ৰণৱ ইয়াৰ কোকৰাঝাৰ যে কাৰিগাঁও যে যোৱা সোমবাৰৰ উত্তপ্ত হৈছিল বা যোৱাকালি উত্তপ্ত হোৱাৰ পিছত এতিয়া আৰ্মি দুটা কোম্পানী আহিছে, CRPF তিনিটা কোম্পানী আহিছে আৰু যে আছাম পুলিচ ইয়াত কোকৰাঝাৰত যি দমন কৰিবৰ কাৰণে এতিয়া আৰ্মিয়ে ফ্লেগ মাৰ্চ কৰা হৈছে। আকৌ যেন গণ্ডগোল নহয় বা মিছ আণ্ডাৰষ্টেণ্ডিং নহয় বড়ো আৰু আদিবাসী কমিউনিটিৰ মাজত, ইয়াৰ কাৰণে আৰ্মিয়ে এতিয়া ইয়াত আমি ফ্লেগ মাৰ্চ কৰাটো দেখিবলৈ পাইছোঁ। তো হ'ল য'ত লুংচুং এৰিয়া, এই লুংচুং এৰিয়া তাতে ফ্লেগ মাৰ্চ কৰি গাড়ী বা IGP নিজে লিড লৈ ইয়াত এতিয়া গৈছে। আমি দেখাবৰ কাৰণে চেষ্টা কৰিম যে ইয়াত যে হৈছিল বা বিভিন্ন ঠাইত প্ৰতিবাদ কৰিছিল, প্ৰতিবাদ হোৱাৰ পিছত যে ঘৰ ভেণ্ডেলাইজ কৰা হৈছিল, ইয়াত ফ্লেগ মাৰ্চ কৰা হৈছে আৰ্মিয়ে। আমি দেখাবৰ কাৰণে চেষ্টা কৰিম আৰু যে ইয়াত যিমান বেয়া চিটুৱেশ্যন হৈছিল এইটো কণ্ট্ৰল কৰিবৰ কাৰণে আৰ্মি ইয়াত পেৰামিলিটাৰী ইয়াত আহিছে, CRPF আহিছে আৰু ইয়াত DGP ছাৰ নিজেই আহি ইয়াত বুজ লৈছে। আমি দেখাবৰ কাৰণে চেষ্টা কৰিম। এইটো হ'ল উত্তৰ অঞ্চলত এতিয়া গৈছে সৰলপাৰা, উল্টাপানী বা লুংচুং এৰিয়াত। এই লুংচুং এৰিয়াত আমি এতিয়া ফ্লেগ মাৰ্চ কৰি যোৱাটো আমি দেখিবলৈ পাইছোঁ। আকৌ যেন গণ্ডগোল আৰু এইটো হ'ল এটা শিবিৰ কাৰিগাঁও হাইস্কুল আৰু MA স্কুল। স্কুলত এতিয়া আদিবাসীৰ ইয়াৰ এৰিয়াৰ বিভিন্ন যে আছিল গাঁও আছে, ইয়াত আহি এতিয়া প্ৰায় 450জন ফেমিলিসকলে ইয়াত শিবিৰত আছে আৰু প্ৰশাসনৰ পৰাও ইয়াত কটকটীয়াকৈ পহৰা দি আছে যে আকৌ যেন গণ্ডগোল নহয়। ইয়াৰ কাৰণে চৰকাৰৰ পৰা ইনিচিয়েটিভ লোৱাটো আমি দেখিবলৈ পাইছোঁ। আৰু ইয়াত ৰাতিপুৱা আজি ৰাতি আৰু ৰাতিপুৱালৈকে এতিয়া কোনো ৰিনয় বসুমতাৰী এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ।